মুহূৰ্তত দিব বিচাৰিছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়াও অব্যাহত আছে কালঘূৰ্ণিৰ ৰেমালৰ সন্ত্ৰাস অসমৰ প্ৰান্তে প্ৰান্তে সন্ত্ৰাসিত কৰিছে ৰেমাল আৰু ৰেমালৰ ভয়ংকৰ ৰূপত এইবাৰ দেখিবলৈ পোৱা গৈছে আৰু ভয়ংকৰ ৰূপ দেখিলে আপুনিও আচৰিত হৈ পৰিব চলন্ত বাহনৰ ওপৰতেই বাগৰি পৰিছে প্ৰকাণ্ড গছ আৰু তাৰ পাছত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কি হৈছিল প্ৰকৃততে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনাৰ চেষ্টা কৰিছো কালঘূৰ্ণিৰ ৰেমালে সন্ত্ৰাস চলাইছে অসমত এতিয়াও অব্যাহত আছে ৰেমালৰ সন্ত্ৰাস নিশা ৰাজ্যৰ ঠায়ে ঠায়ে অতি ভয়াৱহ হৈ পৰিছে পৰিস্থিতি প্ৰচণ্ড ধুমুহাত এইবাৰ চলন্ত বাহনৰ ওপৰতে বাগৰিল প্ৰকাণ্ড গছ আৰু ৰাজপথৰে গৈ থাকোঁতে বাহনৰ ওপৰত বাগৰি পৰিছে প্ৰকাণ্ড গছজোপা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ তাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এই ঘটনা সংঘটিত হৈছে নগৰবেৰাত ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে নগৰবেৰাৰ ছফিয়াৰ আলী আৰু ঘটনাৰ পাছতে ব্যাহত হৈ পৰিছে নগৰবেৰাৰ বিদ্যুৎ সংযোগ বৰ্তমান মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে ৰেমালৰ সন্ত্ৰাস কিদৰে চলিছে ৰাজ্যত আমি এই মুহূৰ্তত পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম নিশাৰ ভাগত কি হৈছিল প্ৰকৃততে দৃশ্যাংশটো চাওক কিমান ভয়াৱহভাৱে চলন্ত বাহনৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰিছে আমি দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ কালঘূৰ্ণিৰ ৰেমালে কিদৰে সন্ত্ৰাস চলাইছে অসমত ৰেমালৰ সন্ত্ৰাসত কিদৰে সন্ত্ৰাসিত হৈ পৰিছে জনতা দৃশ্যাংশ কেইটা এবাৰ লক্ষ্য কৰক আরাম পাইছি তুমি আরাম পাইছি মানে টেনশন নাই আমার লাগালে আর 1 ঘন্টা লাগলে অটো নাই বাহিরের মানুষ একদম ভগবানে ধরি রাখছে বটে কাটি দাও এই ড্রাইভার তো নষ্ট লাগবে আরাম পাইছি তুমি আরাম পাইছি মানে টেনশন নাই আমার লাগালে আর 1 ঘন্টা লাগলে অটো নাই বাহিরের মানুষ একদম ভগবানে ধরি রাখছে বটে কাটি দাও এই ড্রাইভার তো নষ্ট লাগবে দৃশ্যাংশটো দেখুৱাইছোঁ কিমান ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে নিশাৰ ভাগত দৃশ্যাংশকেইটা লক্ষ্য কৰক কালঘূৰ্ণিৰ ৰেমালে কিদৰে সন্ত্ৰাস চলাইছে প্ৰচণ্ড জোৰত চলন্ত বাহনৰ ওপৰত বাগৰি পৰিছে গছ আৰু তাৰ পাছতে কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে দৃশ্যাংশকেইটা এবাৰ লক্ষ্য কৰক বাহিরের মানুষ একদম ভগবানে ধরি রাখছে বটে কাটি দাও এই ড্রাইভার তো নষ্ট লাগবে আরাম পাইছি তুমি আরাম পাইছি মানে টেনশন নাই আমার লাগালে আর 1 ঘন্টা লাগলে অটো নাই বহুত পুরোনা গছটা আসলে তাতে গছ আৰু আছিলে এইটো গছ এই এইটো 3 দিন আগত এটা পৰিছে এইটো গছত এই দুজন ড্ৰাইভাৰে মাল আনলোড কৰি তেওঁ যাবলৈ ওলাইছিলে বৰষুণ যাওঁতে ধুমুহাত গছটো বাগৰি তেওঁৰ গাড়ীৰ ওপৰত পৰিছে হয় আমি আহি কেনে গছখিনি কাটি বৰষুণত আৰক্ষী আহিছিলে তেওঁ গোটেইখিনি একলগ হৈ আমি গাড়ীৰ ভিতৰৰ পৰা ওলালোঁ এতিয়া মেডিকেলত পঠাই দিলোঁ এতিয়া অলপ সুস্থ যেন আছে মানুহ সুস্থ আছে এতিয়ালৈকে নামটো জানেনে নামটো তেওঁৰ এই বিদ্যানগৰৰ ছফিয়াৰ আলী বুলি কৈছে গুৱাহাটীৰ পৰা আহিছিল হয় গুৱাহাটীৰ পৰা মাল আনিছিল বুলি তো 3 দিন নহয় আজি মোটামুটি আপোনাৰ যোৱা বছৰৰ গাছ পৰিছিল ইয়াত গাছ দুডালকৈ গাছ পৰিছিল এই ৱাল চল ভাঙিছে ইয়াতে গেট ভাঙিছিল আৰু আজি 3 দিন আগতে এডাল গাছ পৰিছে জ্ঞান চৌধুৰী ইয়াৰ মালিক মাটিৰ মালিক জ্ঞান চৌধুৰীক ফোন কৰা হৈছিল ফোন কৰাতে তেওঁ প্ৰাকৃতিক দুৰ্যোগ মই কি কৰিম মোৰ ইয়াত কি হাত আছে মই গাছ বিক্ৰী কৰি দিছোঁ
যোনে যাত্ৰাতে গাছ বিক্ৰী কৰিছিল তেওঁ ৰেছপনচিবল, কিন্তু মাটিতটো তেওঁৰ মাটিতহে আছে গাছ, তেওঁহে ৰেছপনচিবল হ'ব লাগিব। আজি কি হৈছিল? আজি ইয়াত মাল লৈ আহিছিল, গাড়ী লৈ মাল লৈ আহোঁতে গাড়ী ইয়াত আনলোড কৰি গাড়ীখন ৰখি আছিল, হঠাতে বতাহ এজাক আহিল, আহোঁতে গাছডাল পৰি গ'ল। পৰি মানুহজন মৰা নাই, হাত ভৰি অলপকে ফ্ৰেকচাৰ হৈছে, এতিয়া তেওঁক মেডিকেলত পঠোৱা হৈছে, ৰাইজে উদ্ধাৰ কৰিছে তেওঁক। গাড়ীৰ ভিতৰতে আবদ্ধ হৈ আছে? গাড়ীৰ ভিতৰতে আবদ্ধ হৈ আছিল। এতিয়া কথা হ'ল ইয়াৰ যিটো মালিক জ্ঞান চৌধুৰী